নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক শ্ৰী শ্ৰী দুৰ্গা দেৱীক কোনদিনা কিহেৰে পূজা কৰিলে আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব আৰু সেইদিনা আপুনি কি খাব নালাগে, আহকচোন ভিডিঅ'টোৰ মাজলৈ। 21 আহিন মঙলবাৰ 8 অক্টোবৰ 2024 দুৰ্গা পঞ্চমী পূজা, দেৱীৰ বোধন। সেই দিনটোক দুৰ্গা দেৱীক কলৰ ভোগ বনাই পূজা দিব আৰু বেল তিতা নাখাব। 22 আহিন বুধবাৰ 9 অক্টোবৰ 2024 দুৰ্গা ষষ্ঠী পূজা, মৌ আৰু মিঠা পানেৰে পূজা দিব। সেইদিনা নিমু তিতা আৰু তাল নাখাব। 23 আহিন বৃহস্পতিবাৰ 10 অক্টোবৰ 2024 শ্ৰী শ্ৰী দুৰ্গা মহাসপ্তমী বিহিত পূজা, লঘু ভোগ আৰু নেমুৰে পূজা দিব। তাল, নাৰিকল, তেল, মাছ, মাংস, কণী নাখাব। 24 আহিন শুক্ৰবাৰ 11 অক্টোবৰ 2024 শ্ৰী শ্ৰী দুৰ্গা দেৱীক নাৰিকলৰে পূজা দিব। মহা অষ্টমী পূজা, মাছ, মাংস, কণী, লাও আদি নাখাব। 25 আহিন শনিবাৰ 12 অক্টোবৰ 2024 শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মহানৱমী পূজা, ডালিম ফলেৰে পূজা দিব। লাও, কলমৌ শাক আৰু কেৰেলা নাখাব। 26 আহিন ৰবিবাৰ 13 অক্টোবৰ 2024 শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ দশমী বিহিত পূজা, কেৰেলা, উৰহী, কলমৌ শাক নাখাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। সকলোকেই দুৰ্গা দেৱীয়ে কুশলে ৰাখক। ধন্যবাদ।